ভূপেন বৰাৰ বিপৰীত স্থিতিত দেৱব্ৰত শইকীয়া শত্ৰু ৰাষ্ট্ৰলৈ অহা যোৱা কৰাটো অপৰাধ দুই মেৰুত কংগ্ৰেছৰ দুই নেতা অখিল গগৈ আৰু ভূপেন বৰাৰ কথাত একমত নহয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য আছিল এনে ধৰণৰ পাকিস্তানলৈ যোৱাটো অপৰাধ নহয় ইয়াৰ বিপৰীতে কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ দৃষ্টিত এয়া অপৰাধ নহয় অহা যোৱা চলি থাকিব সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে কৰা এই মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বিধায়ক অখিল গগৈ আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মন্তব্যৰ বিপৰীত স্থিতিত দেখা গ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক পাকিস্তানলৈ অহা যোৱা কৰাটো অপৰাধ কেৱল পাকিস্তানেই নহয় বাংলাদেশ চীনলৈ অহা যোৱা কৰাটো গুৰুতৰ অপৰাধ যিকোনো পাকিস্তান বুলি নহয় যিকোনো দেশে যি ভাৰতৰ সাৰ্বভৌমত্ব ভাৰতৰ প্ৰতি আঘাত হনাৰ ব্যৱস্থা কৰিব হেতুৰ প্ৰতি আমি গুৰুত্ব দিব লাগে বুলি ভাবো যেনেকৈ চীন দেশৰ কথাটো মই গুৰুত্ব দিব লাগে বুলি ভাবো যে চীনে আমাৰ ডুকলাম লৈ আছে এফালে এলঅ'চিৰ ওচৰত আমাৰ দুখনকৈ গাঁও পাতিলে সেইফালে আকসাই চীনৰ আপোনাৰ যিজন আমাৰ 3 ইডিয়টছত আছিলে মিষ্টাৰ ৱাংছু তেওঁ যেতিয়া অনশন কৰিলে এই কথাবিলাক হোৱাৰ পিছত চীনৰ সামগ্ৰী বনোৱা বন্দৰটো এনেকৈ যুদ্ধৰ মাজত যোৱাটো বাংলাদেশে যেতিয়া এটা দ্বীপ দি দিছে চীন দেশক ভাৰতৰ মানে যাতায়াত ব্যৱস্থা ডিফেন্স সিস্টেম বন্ধ কৰিবলৈ সেইখিনি সময়ত অকল পাকিস্তান বুলি ক'লে এটা মহামূৰ্খামি হ'ব ভাৰতক শত্ৰুতা কৰা যিকোনো দেশকে আমি এই সময়ত গুৰুত্ব দিব লাগে আনহাতে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক থকাৰ বিস্ফোৰক তথ্য লাভ কৰিছে চৰকাৰে পাকিস্তানৰ সেনাবাহিনীৰ এজন বিষয়াকো লগ কৰিছিল গৌৰৱ গগৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে ডাঙৰ একশ্যন লোৱা হ'ব সংবাদ মাধ্যমৰ সন্মুখত এনেদৰেই গৌৰৱৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই পাকিস্তানৰ সেনাবাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল এইটো আপোনালোকে একশ্যন কেনেধৰণৰ বহুত ডাঙৰ একশ্যন ভূপেন বৰা কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না পাকিস্তানৰ পৰা আহিব লাগিব ইংলেণ্ডৰ পৰা আহিব লাগিব মই যদি আপোনাক এনেই কওঁ আপুনি মোৰ কথা মানিব জানো ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে এইটো মই দিমেই আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু এনেদৰে দুই মেৰুত অৱস্থান কৰিছে একেটা দলৰ দুগৰাকী নেতাই ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা